নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 6.2 ৰ কোৱেশ্চন নম্বৰ 6 ৰ পৰা সমাধান কৰিম আৰু যোৱা ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 5 লৈকে সমাধান কৰিছিলো যিসকলে এটা সেই ভিডিঅ'টি চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব গৈ চাই লবা আৰু যদি তোমাৰ মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মই নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা তেতিয়ালে বলচোন আমি আজি ভিডিঅ'টি আৰম্ভ কৰো চোৱা কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তলত দিয়া অনুক্ৰম বিলাকৰ বান্ধনীত উল্লেখ থকা পদ নিৰ্ণয় কৰি সেই পদলৈকে যোগফল নিৰ্ণয় কৰা কি বুলি কৈছে এক নম্বৰ প্ৰথমতে লিখি লৈছো মানে ইয়াত এটা অনুক্ৰম দিয়া আছে আৰু বান্ধনীত 21তম পদ দিয়া আছে ঠিক আছে তেতিয়াহলে আমি 21তম পদলৈকে যোগফল ওলাব লাগিব তাৰ আগতে কি কৰিব লাগিব 21তম পদটো কি হ'ব আমি উলাই ল'ব লাগিব ঠিক আছে চোৱা তেতিয়াহলে এই অনুক্ৰমটোৰ প্ৰথম পদ কি আছে প্ৰথম পদটো কিহেৰে বুজায় প্ৰথম পদ এৰে বুজোৱা হয় ঠিক আছে a ইকুৱেল কি আছে -26 আৰু সাধাৰণ অন্তৰ কিহেৰে বুজায় d ৰে বুজোৱা হয় d ইকুৱেল কি হ'ব সাধাৰণ অন্তৰ কেনেকৈ উলিয়া হয় আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছো তোমালোকে চাব পাৰিবা চালে মানে পিছৰ পদৰ পৰা পূৰ্ব পদটো বিয়োগ হ'ব মানে আগৰ পদটো বিয়োগ হ'ব পিছৰ পদটো কি আছে -23 মাইনাস আগৰ পদটো কি আছে -26 ঠিক আছে কিমান হ'ব -23 মাইনাস মাইনাস প্লাস হৈ গ'ল 26 এতিয়া মাইনাস প্লাস মাইনাস মানে 26 ৰ পৰা 23 গলে 3 হয় এটা ডাঙৰ সংখ্যাৰ আগত প্লাস চিন গতিকে অনলি 3 এতিয়া চোৱা অন্তিম পদ মানে একদম শেষলৈকে কিমানতম পদ হ'ব 21তম পদ ঠিক আছে অন্তিম পদটো কিহেৰে বুজোৱা হয় l এৰে বুজোৱা হয় বা কিমান টাৰ্ম 21 টাৰ্ম মানে t21 ঠিক আছে এটা t21 আমি পদ ওলোৱা ফৰ্মুলাটো আমাৰ কি আছিল a + n - 1 d পদ ওলোৱা ফৰ্মুলা আছিল a + n - 1 d ইকুৱেল a এৰ মান কিমান -26 প্লাস n মানে কিমানতম পদ 21তম পদটো ওলাব লাগে -1 d ইকুৱেল কিমান হ'ব -26 প্লাস 21 - 1 20 হৈ গ'ল 20 d সৰি আমি ইয়াত d ৰ মান পাইছিলো d ৰ মানটো বহুৱাই দিয়া d ৰ মানটো ইয়াত বহুৱাই দিয়া 20 * d ৰ মান কিমান 3 পাইছিলো ঠিক আছে 3 বহুৱাই দিয়া -26 প্লাস 20 * 3 কৰিলে কিমান হ'ব 60 এতিয়া মাইনাস প্লাস মাইনাস হৈ যায় তেতিয়া হলে 60 ৰ পৰা 26 গলে কিমান হ'ব 10 - 6 4 ইয়াত থাকিল 5 এক ধাৰ কৰা হৈছিল 5 - 2 3 34 তেতিয়া হলে আমাৰ অন্তিম পদ মানে 21তম পদটো কিমান পালো আমি 34 ঠিক আছে এটা ওলাই গ'ল পদটো ওলাই গ'ল তাৰ পিছত কি বুলি কৈছে যে হেই পদলৈকে মানে এই 21তম পদলৈকে আমি ওলাব লাগে যোগফল এটা সো আমি এটা ফৰ্মুলা পাইছিলো যোগফলৰ যে sn ঠিক আছে sn ইকুৱেল মানে nতম পদলৈ যোগফল n/2 a + l এটো এটা শর্ট ফর্মুলা পাইছিলো ঠিক আছে এইটো ফর্মুলা মতে আমি কৰিম দ্যাট ইমপ্লাইজ sn মানে s n মানে কিমানতম পদ 21তম পদ ইকুৱেল n/2 মানে 21/2 a মানে হৈ গ'ল আমাৰ -26 প্লাস l মানে হৈ গ'ল আমাৰ l মানে কিমান 34 ইকুৱেল 21/2 ইনটু এটা 34 ৰ পৰা 26 গলে কিমান থাকিব এক ধাৰ কৰা 14 ৰ পৰা 6 গল 8 এত থাকিল 2 2 ৰ পৰা 2 গল 0 গতিকে 8 2 দি 8 যাব 4 বাৰ 4 1 গুণ 4 4 2 গুণ 8 84 ঠিক আছে গতিকে আমাৰ 21তম পদলৈকে যোগফল কিমান পালো 84 গতিকে এইটো হ'ব এক নম্বৰটোৰ এনসাৰ কৰি লচোন দুই নম্বৰটো কি দিয়া আছে চোৱা ইয়াত দিয়া আছে 5.7, 6.9, 8.1, ...
31তম পদ দিয়া আছে ব্ৰেকেটত তাৰ মানে আমি 31তম পদটো কি হ'ব ওলাব লাগে আৰু এই 31তম পদলৈকে যোগফল ওলাব লাগে গতিকে ইয়াত প্ৰথম পদ a ইকুৱেল কিমান আছে 5.7 আৰু d ৰ মান ওলাই লোৱা মানে সাধাৰণ অন্তৰ ঠিক আছে d ইকুৱেল কি হ'ব মানে পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰি চোৱা কিমান হয় পিছৰ পদটো আছে 6.9 মাইনাছ আগৰ পদ 5.7 বা তুমি এইটোৰ পৰা এইটো বিয়োগ কৰি চাব পাৰা ঠিক আছে একে ওলাব তো কিমান হ'ব 9 minus 7 2 6 minus 5 1 মানে 1.2 ঠিক আছে d ৰ মান পাই গলো এতিয়া আমি ওলাম একেবাৰে অন্তিম পদ কিমান 31 অন্তিম পদ l ইকুৱেল কিমানতম t 31 ইকুৱেল আমাৰ ফৰ্মুলা কি আছিল a plus n minus 1 d they are equal a মানে কিমান 5.7 plus n minus 1 n মানে হৈ গ'ল 31 minus 1 d d ৰ মান হৈ গ'ল 1.2 এতিয়া এখিনি ক্যালকুলেশন কৰো 5.7 plus 31 minus 1 কৰিলে কিমান হ'ব 30 into 1.2 5.7 plus 30 into এই 1.2 আমি এনেকৈ লিখিব পাৰো যে 12/10 লিখিব পাৰো ঠিক আছে তেতিয়া হলে এই 0 ক্যান্সেল কিমান হৈ গ'ল 5.7 plus 3 12 গুণ 36 তেতিয়া কিমান হ'ব 36.0 plus 5.7 প্লাস কৰিলে কিমান হ'ব 7 পইণ্ট ইফালে কিমান হ'ব 6 plus 5 11 और 1 हाथ থাকিল 1 3 1 4 41.7 এইটো আছিল আমাৰ 31তম পদ ঠিক আছে এতিয়া আমি 31তম পদলৈকে যোগফল উলাম সোয়া এটাকে sn equal n/2 a plus l আগতো ফর্মুলা মতে উলাম ঠিক আছে একেটা নিয়মতে গুটেকিটা কৰিব লাগিব জিকেটা দিয়া আছে sn মানে s n মানে কিমানতম 31তম ইকুৱেল 31/2 a plus l a মানে হৈ গল আমাৰ 5.7 plus l মানে হৈ গল 41.7 এতিয়া আমি এখিনি ক্যালকুলেশন কৰিম 31/2 into কিমান হ'ব 7 plus 7 14 or 4 হাতে থাকিল 1 দশমিক 5 plus 1 6 হাতে এক আছিল 7 আৰু ইয়াত আছে 4 মানে 47.4 ইকুৱেল 31 দুই যদি আমি এটো কাটি দিও কিমান বা যাব 2 2 গুণ 4 7 ত কিমান বা যাব 2 3 গুণ 6 1 থাকিব দশমিকটো আহিল 14 হল 2 7 গুণ 14 33.7 দুই দি আমি 47.4 ক কাটি দিছো কিমান হল 23.7 ঠিক আছে এটা 31 into কি থাকিব 23.7 দেয়ার ইকুয়াল এটা এই দুটা ইনটু কৰি দিয়া হৈ যাব কি পালো আমি 23.7 into 31 কইলে কিমান হ'ব 1 দি ইনটু কইলে এখিনি হ'ব 7 3 2 3 7 গুণ 21 ৰ 1 হাতে থাকিল 2 3 3 গুণ 9 9 দিয়ে 11 1 হাতে থাকিল 1 3 2 গুণ 6 6 1 7 ঠিক আছে এটা প্লাস কৰি দিয়া 7 নামিল 3 plus 1 4 2 plus 1 3 আৰু ইয়াত 7 7 3 4 7 পালো ঠিক আছে এটা পয়েন্টটো কত হ'ব পয়েন্টটো আমি দেখাইছো ইয়াত এক ঘৰ আগত আছে গতিকে ইয়াৰে এক ঘৰ আগত লৈ আহা মানে ইয়াত হ'ব গতিকে কিমান পালো 734.7 ঠিক আছে গতিকে এইটো হ'ব 31তম পদলৈকে যোগফল 31তম পদটো কিমান হ'ব আমি উলাইছো এটা 31তম পদলৈকে যোগফল কিমান হ'ব উলাইছো গতিকে এইটো হ'ব নিৰ্ণয় 2 নম্বৰটো आंसर
3 নম্বৰটো কি দিয়া আছে চোৱা ইয়াত দিয়া আছে 5n - 1, 7n, 9n + 1, 11n + 2, ডট ডট 27তম পদলৈকে যোগফল ওলাব লাগিব আৰু 27তম পদটো কিমান হ'ব আমি ওলাব লাগিব গতিকে ইয়াত প্ৰথম পদ a ইকুৱেল কিমান আছে 5n এটো প্ৰথম পদ -1 আৰু আমি ওলাব লাগিব d ইকুৱেল মানে পিছৰ পদটোৰ পৰা আগৰ পদটো বিক কৰি চোৱা ঠিক আছে তুমি এইটো পৰা এইটো কৰিব পাৰা বা এইটো পৰা এইটো কৰি চাব পাৰা আমি 7n মাইনাস আগৰ পদটো কৰিম 5n - 1 যেহেতু মাইনাস কৰিম এখানে ব্র্যাকেটত লিখিছো ঠিক আছে ইকুৱেল কিমান পালো 7n মাইনাস 5n মাইনাস মাইনাস প্লাস হৈ গল 1 ইকুৱেল কিমান পালো এটা 7n ৰ পৰা 5n গুছি গলে 2n থাকিব 7 ৰ পৰা 5 টা গলে দুটা থাকিব ঠিক আছে বুজি পাইছা +1 এটো হৈ গল d ৰ মান মানে সাধাৰণ অন্তৰ এতিয়া আমি অন্তিম পদ উলিয়াম অন্তিম পদ l এৰে বুজোৱা হয় ঠিক আছে l ইকুৱেল কিমানতম t 27 টাৰ্ম ঠিক আছে ইকুৱেল এতিয়া পদ উলা ফৰ্মুলাটো আমাৰ কি আছিল a + n - 1 d এটা মানখিনি বহাই দিয়া এর মান হৈ গল আমাৰ 5n - 1 + n - 1 মানে n ৰ মান হৈ গল 27 ঠিক আছে -1 d ৰ মান হল আমাৰ 2n + 1 ইকুৱেল কিমান হ'ব 5n - 1 প্লাস এগিটা ইনটু কৰি দিয়া 27 ইনটু 2n কিমান হ'ব 54n প্লাস 27 ইনটু 1 27 এটা -1 দি কৰা -1 ইনটু 2n কৰিলে কি হ'ব -2n তাৰছত 1 ইনটু 1 -1 ঠিক আছে দ্যাট ইকুৱেল এতিয়া এই ব্র্যাকেটটো উঠাই লোৱাচোন 5n - 1 প্লাস 54n প্লাস 27 minus 2n minus 1 এতিয়া ক্যালকুলেশন কৰা n কেটা পালা 5n আৰু এফালে কি আছে 54n মানে 59n minus 2n আছে 59 ৰ পৰা দুটা গুছি গলে কেটা থাকিব 57n ঠিক আছে তাৰপিছত -1 কিমান হৈ গল -2 আৰু এফালে কি আছে +27 27 ৰ পৰা 2 গুছি গলে কিমান থাকিব +25 ঠিক আছে গতিকে এটি হ'ব আমাৰ অন্তিম পদ ঠিক আছে আমি 27তম পদটো পালো এতিয়া 27তম পদলৈকে কি ওলাব লাগিব আমি যোগফল ওলাব লাগিব এগেইন মানে আকৌ কি পাইছিলো sn ইকুৱেল n/2 a + l মানখিনি বহাই দিয়া এটাকে sn মানে 21 ইকুৱেল সৰি 27 হয় 27তম পদ আছিল 27 n/2 মানে 27/2 a + l a মানে হৈ গল আমাৰ 5n - 1 প্লাস l মানে হৈ গল আমাৰ এখিনি 57n plus 25 equal 27/2 into bracket খিনি উঠাই দিয়া কি হ'ব 5n - 1 plus 57n plus 25 ঠিক আছে they are equal ইয়াত কি আছে 27/2 into এটা সোয়া ইয়াত আমাৰ n কেটা আছে n আছে ইয়াত 5n আৰু আছে 57n তেতিয়ালে n কেটা হৈ গল 57 plus 5 কৰি কিমান হ'ব আমাৰ 62 হৈ যাব ঠিক আছে গতিকে আমি কেটা n পালো 62 টা n পালো 62n এতিয়া ইয়াত -1 আছে আৰু +25 আছে তে 25 ৰ পৰা 1 গুছি গলে কিমান থাকিব +24 থাকিব they are equal কি আছে 27/2
ইনটু এটা তুমি এক কাম কৰা ইয়াৰ পৰা তুমি কি কমন ল'ব পাৰিবা 2 কমন ল'ব পাৰিবা ঠিক আছে তেতিয়াহ'লে কি থাকি যাব 2 কমন ল'লে ইয়াত থাকিব 31n প্লাস ইয়াত কি থাকিব 12 তেতিয়াহ'লে আমি দেখা পাইছো তলৰ ওপৰে 2 কেনসেল তেতিয়াহ'লে কি পালো আমি 27 into 31n plus 12 equal এতিয়া তুমি এক কাম কৰা ইনটু কৰি দিয়া কিমান হ'ব 31 into 27 7 গুণ 7 7 3 গুণ 21 2 1 গুণ 2 2 3 গুণ 6 7 3 8 8 3 7 n plus আৰু এফালে কি আছে 27 into 12 কিমান হ'ব কৰিছোৱা 27 into 12 তেতিয়াহ'লে 2 হাত গুণ 14 4 হাত থাকিল 1 2 গুণ 4 1 5 আৰু 1 এদি কৰিলে 27 কিমান হ'ব এফালে 4 হাতে পাছে 12 2 হাত থাকিল 1 2 1 3 কিমান পালো আমি 324 গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 6 or 32 ৰ এনসার ঠিক আছে মানে এইটো হৈছে যোগফল আৰু এইটো হৈছে 27তম পদটো ঠিক আছে বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 7 আছে আমাৰ আগত চোৱা ইয়াত কি কৈছে ইয়াত কৈছে যে a, b, c সমান্তৰ প্ৰগতিত থাকিলে দেখুৱা যে তলৰ ৰাশিসমূহো সমান্তৰ প্ৰগতিত থাকিব তাৰ মানে কি বুলি কৈছে এই a b c সমান্তৰ প্ৰগতিত আছে বুলি কৈছে তেতিয়াহ'লে আমি দেখুৱাব লাগে এই তলত যিবোৰ ৰাশি দিয়া আছে প্ৰথমটো লিখি লৈছো এই ৰাশিটো সমান্তৰ প্ৰগতিত থাকিব বুলি দেখুৱাব লাগে সো আমি জানো যে বা উই নো a, b, c সমান্তৰ প্ৰগতিত থাকিলে সমান্তৰ প্ৰগতিত থাকিলে ফৰ্মুলাটো কি হ'ব লাগে b - a equal c - b b minus a equal c minus b ঠিক আছে b minus a কৰিলে যিমান হ'ব c minus b কৰিলেও সিমানে হ'ব মানে এই দুটা কি হয় ইকুৱেল বুলি দেখুৱাব লাগে ঠিক আছে এটা সব কি দেখুৱাব লাগে b minus a equal c minus b গতিকে ইয়াতে তুমি এটো a এটো b এটো c বুলি ভাবি লোৱা মানে b minus a equal c minus b দেখুৱাব লাগে চোৱা দেখুৱাব লাগে যে b minus a b মানে হৈ গ'ল 1 by ca minus 1 by bc equal 1 by ab minus 1 by ca ঠিক আছে আমি এইটো দেখাব লাগিব যদি আমাৰ এইখিনি আৰু এইখিনি ইকুৱেল দেখাব পাৰো তেতিয়াহ'লে আমি ক'ব পাৰিম যে এই ৰাশিটো কি হ'ব সমান্তৰ প্ৰগতিত থাকিব ঠিক আছে লিখা প্ৰমাণ 1 by ca minus 1 by bc equal 1 by ab minus 1 by ca that implies এতিয়া ca আৰু bc লখাগু লোৱা কি হ'ব abc abc হৈ গ'ল লখাগু তেতিয়াহ'লে তুমি এই ca ৰে abc ক ডিভাইড কৰিলে কি পাবা ca কেনসেল গ'ল b থাকিল b into 1 b minus আকৌ এই bc দি abc ক ডিভাইড কৰিলে কি থাকিব a থাকিব a into 1 a b minus a equal ইয়াত লখাগু কি হ'ব ab আৰু c এর লখাগু হৈ গ'ল ab c হ'ব ইয়াত abc লখাগু হৈ গ'ল ab দি এই abc ক ডিভাইড কৰিলে ab কেনসেল গ'ল c থাকিব c into 1 c minus ca দি abc ক ডিভাইড কৰিলে ca কেনসেল গ'ল b থাকিল b into 1 b that implies এটা সোয়া ইয়াত কি পালো আমি b minus a by abc ঠিক আছে ইকুৱেল c minus b এটা c minus b মানে আমি কি লিখিব পাৰো b minus a লিখিব পাৰো b minus a এটো তুমি ইকুৱেশ্যন নম্বৰ 1 দিব পাৰা তলত কি আছে abc এটো আমি কৰ পৰা পাইছো 1 ৰ পৰা এটা দেখা পাইছো আমি এইটো আৰু এইটো ইকুৱেল হৈ আছে লিখা যে যেহেতু এইটো আৰু এইটো ইকুৱেল
1 by CA minus 1 by BC equal 1 by AB minus 1 by CA যেহেতু এই দুটো ইকুয়াল লিখি দিবা যে এটাকে 1 by BC 1 by CA 1 by AB সমান্তর প্রকৃতিত থাকিব ঠিক আছে গতিকে এটো হ'ব 7 ৰ 1 নম্বৰটো आंसर লিখি লোৱা এটা সব 2 নম্বৰটো কি দিয়া আছে ইয়াত দিয়া আছে a into 1 by b plus 1 by c, b whole into 1 by c plus 1 by a, c whole into 1 by a plus 1 by b এটো সমান্তর প্রকৃতি থাকিব বুলি আমি দেখাব লাগে আমাক কি কৈছিল abc সমান্তর প্রকৃতি থাকিলে এই ৰাখিটো সমান্তর প্রকৃতি থাকিব বুলি আমি দেখাব লাগে গতিকে আমি জানো যে লিখা আমি জানো যে a, b, c সমান্তর প্রকৃতি থাকিলে ABC সমান্তর প্রকৃতি থাকিলে কি আছিল আমাৰ ফৰ্মুলাটো b minus a equal c minus b হ'ব লাগিব ঠিক আছে এটো তুমি ইকুয়েশন নম্বৰ 1 দি থোৱা এতিয়া আমি কি দেখাব লাগিব আমি দেখাব লাগিব যে a2 minus a2 equal এখিনি minus এখিনি যদি ইকুয়াল হয় তেতিয়া হলে এটো সমান্তর প্রকৃতি থাকিব ঠিক আছে সোয়া এতিয়া ডাইরেক্ট করো এটো পৰা এটো মাইনাস করো প্রথমতে b 1 by c plus 1 by a minus এখিনি a 1 by b plus 1 by c এখিনি যদি আমি ক্যালকুলেশন কৰো কিমান হ'ব ইকুয়াল b ইয়াত আমাৰ লখাও কি হৈ গল c আৰু a লখাও হৈ গল ac ঠিক আছে এটা c ৰে c ক্যান্সেল যাব a থাকিব a into 1 a plus a ৰে a ক্যান্সেল গল c থাকিব c into 1 c minus a আৰু এফালে b আৰু c লখাও হৈ গল bc b ৰে b ক্যান্সেল গল c থাকিল c into 1 c plus c দি c ক্যান্সেল গল b থাকিব b into 1 b ঠিক আছে দেয়ার ইকুয়াল এটা তুমি ইয়াত এক কাম কৰা ইয়াত তুমি ইয়াৰ দুইটাৰে তলৰখিনি একে বনাই লোৱা ঠিক আছে মানে ইয়াত ac আছে আৰু এটা b লৈ লোৱা abc হৈ যাব মানে abc মানে আমি কি কৰিছো b ইনটু কৰিছো যেহেতু আমি তলত b ইনটু কৰিছো ওপৰতো কৰা এটা b আগৰ পৰাই আছে এটা b ইনটু কৰিলে কি হ'ব b স্কয়াৰ হৈ গল ঠিক আছে আৰু ইয়াত কি আছে a plus c minus ইয়াত কি আছে bc abc বনালে কি ইনটু হল ইয়াৰ লগত a ইনটু হল যেটো ওপৰটো a ইনটু কৰা এটা a আগৰ পৰা আছে a ইনটু a স্কয়াৰ মানে আমি তলে ওপৰ কি কৰিছো a ইনটু কৰিছো আৰু এফালে কি কৰিছো তলত আৰু ওপৰত b ইনটু কৰিছো ঠিক আছে c plus a আছে ব্র্যাকেটত তেতিয়াহলে আমাৰ লখাও কি হৈ গল abc ঠিক আছে abc এটা b স্কয়ার into a কি হ'ব ab স্কয়ার plus b স্কয়ার into c কি হ'ব b স্কয়ার c minus a স্কয়ার into c a স্কয়ার c minus plus minus হৈ গল a স্কয়ার into b a স্কয়ার b তলত লখাগু আছে abc এটা ইয়াত সোয়া কমন আহে নেকি এটো আৰু এটোৰ পৰা কমন আহে ab ab যদি আমি কমন লও কি থাকিব আমাৰ ইয়াত থাকিব b স্কয়ার সরি ab কমন ললো ইয়াত থাকিব অনলি b থাকিব b মাইনাস এই a স্কয়ার b এর পৰা যদি আমি ab কমন লও কি থাকিব a থাকিব ঠিক আছে তাছে প্লাস এই দুটাৰ পৰা আমি কি কমন লব পাৰিম এই দুটাৰ পৰা আমি c কমন লব পাৰিম c কমন ললো কি থাকিল b স্কয়ার minus a স্কয়ার থাকিল দেয়ার ইকুয়াল তলত হৈ গল আমাৰ a b c ইয়াত কি হৈ গল a b b minus a plus c b স্কয়ার minus a স্কয়ার হলে আমাৰ ফৰ্মুলাটো কি হ'ব
এটা হ'ব বি প্লাছ এ আৰু এটা হ'ব বি মাইনাছ এ ঠিক আছে দে আৰ ইকুৱেল তলত হৈ গ'ল আমাৰ এ বি চি আৰু এতিয়া চোৱা এই দুটাৰ পৰা আমাৰ কি কমন আহে আমাৰ কমন আহে বি মাইনাছ এ ইয়াতো আছে বি মাইনাছ এ কমন আহিল কি ৰৈ গ'ল এ বি প্লাছ বি মাইনাছ এটো গুচি আহিল এটা থাকিব চি ইনটু বি প্লাছ এ বি ইনটু চি বি চি প্লাছ চি ইনটু এ চি এ গতিকে আমি এইটোৰ পৰা এইটো মাইনাছ কৰি পালোঁ এইখিনি ঠিক আছে এতিয়া আমি এইটোৰ পৰা এইখিনি মাইনাছ কৰি চাম ঠিক আছে মানে বি মাইনাছ এ কৰোঁতে আমি পালোঁ এইখিনি এতিয়া চি মাইনাছ বি কৰি চাম যদি আমি এইখিনিয়ে পাওঁ তেতিয়াহ'লে এই ৰাশিটো সমান্তৰাল পদ্ধতিত থাকিব চোৱা আকৌ এইটো তোমালোকে তলে তলে লিখিবা আকৌ কি আছে চি হোল ইনটু 1/a প্লাছ 1/b মাইনাছ কি আছে বি হোল ইনটু 1/c প্লাছ 1/a এটা এইখিনি ক্যালকুলেশন কৰিব লাগিব এটোৰ দ্বাৰা ঠিক আছে চোৱা c হোল ইনটু a আৰু b লখব ab এৰে a ক্যান্সেল গল কি থাকিব b b ইনটু 1 b প্লাছ b ৰে b ক্যান্সেল গল থাকিব a ইনটু 1 a মাইনাছ b হোল ইনটু ইয়াত লখাও কি হৈ গল c ইনটু a c a c ৰে c ক্যান্সেল গল a থাকিল a ইনটু 1 a প্লাছ ইয়াত a ক্যান্সেল গল c থাকিল c ইনটু 1 c ইকুৱেল ইয়াতো আমি কি কৰিম তলৰ গিটা একে একে বনাইলাম ঠিক আছে তেতিয়ালে আমাৰ লখাগু লবলৈ সুবিধা হ'ব সোৱা ইয়াত আমাৰ ab আছে আৰু কি লাগে c লাগে abc লিখিলো ঠিক আছে যেহেতু তলত c ইনটু কৰা হৈছে ওপৰতো c ইনটু কৰা আগৰ পৰা c এটা আছে c ইনটু c c স্কয়াৰ ব্ৰেকেটত হৈ গল আমাৰ b প্লাছ a মাইনাছ এফালে কি হ'ব c আছে abc লিখিলো মানে b এটা ইনটু কৰা গৈছে ওপৰতো কৰা আগৰ পৰা b এটা আছে b স্কয়াৰ হৈ গল a plus c they are equal এতিয়া আমাৰ লখক কি হৈ গল abc ঠিক আছে লখক পাই গলো তাৰ পিছত এটা তুমি ইনটু কৰি দিয়া c স্কয়াৰ ইনটু b bc স্কয়াৰ প্লাস c স্কয়াৰ ইনটু a ac স্কয়াৰ মাইনাস b স্কয়াৰ ইনটু a ab স্কয়াৰ মাইনাস প্লাস মাইনাস b স্কয়াৰ ইনটু c b স্কয়াৰ c they are equal এতিয়া তলত কি থাকিল abc আৰু ওপৰত আমি এই bc স্কয়াৰ আৰু b স্কয়াৰ c ৰ পৰা কি কমন লব পাৰো bc লব পাৰো হয়নে bc কমন ললো তেতিয়ালে কি থাকিব ইয়াত থাকিব c মাইনাস ইয়াত থাকিব b তাছ প্লাস এই দুটাৰ পৰা আমাৰ কি কমন আহে a কমন আহে কি থাকিব c স্কয়াৰ মাইনাস ইয়াত থাকিব b স্কয়াৰ they are equal তলত হৈ গল আমাৰ a b c এতিয়া bc c minus b plus a c square minus b square ভাঙি দিলে কি হ'ব c plus b হ'ব এটা আৰু এটা হ'ব c minus b ঠিক আছে তলত হৈ গল আমাৰ a b c আৰু ওপৰত কি কমন আহে এটো আৰু এটোৰ পৰা c minus b টো কমন আহে c minus b এটোটো আছে তেতিয়ালে আমাৰ কি ৰৈ গল ইয়াত থাকিব bc আৰু c minus b কমন গুছি আহিল ইয়াত থাকিল a into c plus b a into c ac plus a into b ab they are equal এটা c minus b মানে আমি কি লিখিব পাৰো b minus a লিখিব পাৰো b minus a ব্র্যাকেটত আমি কি পালো ab plus bc plus ac তলত হৈ গল আমাৰ a b c এটা আমি কৰ পৰা পালো একৰ পৰা এতিয়া আমি দেখা পাইছো আমি এইখিনি কৰি কি পালো b minus a whole into ab plus bc plus ca by abc আৰু আমি এইখিনি কৰিও কি পালো b minus a whole into ab plus bc plus ca by abc যেহেতু
এইটো আৰু এইটো ইকুৱেল বা এইখিনি ইকুৱেল এইখিনি গতিকে a হোল ইনটু 1/b প্লাস 1/c ইনটু b হোল ইনটু 1/c প্লাস 1/a কমা c হোল ইনটু 1/a প্লাস 1/b সমান্তর প্রকৃতিত থাকিব ঠিক আছে এইখিনি তোমালোকে লিখি দিবা গতিকে এইখিনি হ'ব 2 নম্বৰটোৰ সলিউশন লিখি লোৱা এতিয়া চোৱা 3 নম্বৰটো তোমালোকে কৰিবলৈ যত্ন কৰিবা 4 নম্বৰটো কৰি দি আছো কি আছে b + c, c + a, a + b সমান্তর প্রকৃতিত থাকিব বুলি আমি দেখুৱাব লাগে চোৱা 4 নম্বৰ সমাধান আমাক কোৱেশ্চনত কি কৈছিল abc সমান্তর প্রকৃতিত থাকিলে এই ৰাশি কেইটাও সমান্তর প্রকৃতিত থাকিব বুলি আমি দেখুৱাব লাগে চোৱা যেহেতু a, b, c সমান্তর প্রকৃতিত আছে এতেকে কি হ'ব b - a ইকুৱেল c - b হ'ব লাগে ঠিক আছে গতিকে এইটো আৰহিত আমাৰ এইটো মিলে না নাই আমি চাম ঠিক আছে এতিয়া ইয়াতে তুমি b - a কৰি চোৱা কি আছে c + a - b + c যেহেতু মাইনাস চিন আছে আগত গতিকে এইটো ব্ৰেকেটত লিখিম ঠিক আছে ইকুৱেল কি পাম c plus a minus b ব্ৰেকেট টু উঠাই দিলে কি হ'ব ভিতৰৰ চিনটো চেঞ্জ হ'ব মাইনাস প্লাস মাইনাস c প্লাস c মাইনাস c কেনসেল গ'ল কি পালো a minus b এটা যদি আমি b টু প্লাসত লিখো a টু মাইনাসত লিখো কি হ'ব b minus a হৈ যাব ঠিক আছে আৰু এটা আমি এটো কৰি চাম এটো মাইনাস এটো কৰি চাম আমাৰ এটো ওলাই না চাম a plus b minus कैसे c plus a इक्वल के वो a plus b minus c ब्रैकेट टू उठाले प्लस a আছিল माइनस a হৈ গল प्लस a माइनस a कैंसिल গল কি ৰব b minus c इक्वल এটা তুমি মাইনাস ৰে ইনটু কৰি দিয়া কি হ'ব b2 মাইনাস হ'ব c2 প্লাস হ'ব মানে c minus b হৈ গল এটো ইকুয়েশন নাম্বার 1 দিয়া এটো ইকুয়েশন নাম্বার 2 দিয়া এটাকে ইকুয়েশন নাম্বার 1 and equation number 2 implies মানে equation number 1 আৰু equation number 2 ৰ পৰা কি পালো আমি b minus a equal c minus b পালো ঠিক আছে যেহেতু আমাৰ এটো আহিত পৰি গল গতিকে এটো কি হ'ব সমান্তর প্রকৃতিত আছে এটাকে b plus c, c plus a, a plus b সমান্তর প্রকৃতিত থাকিব ঠিক আছে গতিকে এইটো হ'ব 4 নম্বৰটোৰ आंसर লিখি লোৱা এটা চোৱা 5 নম্বৰত কি দিয়া আছে 1/√b + √c, 1/√c + √a, 1/√a + √b আৰু 6 নম্বৰত কি দিয়া আছে b + c হোল স্কয়ার - a স্কয়ার, c + a হোল স্কয়ার - b স্কয়ার, a + b হোল স্কয়ার - c স্কয়ার গতিকে তোমালোকক মই 5 নম্বৰ কৰি দি আছো 6 নম্বৰটো তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা ঠিক আছে যেহেতু ইয়াত বৰ্গমূল চিন দিয়া আছে অলপ টান পাব পাৰা সেইকাৰণে কৰি দি আছো এটো সমাধান আমাক কি বুলি কৈছিল যে abc সমান্তর প্রকৃতিত থাকিলে এই ৰাশিটো সমান্তর প্রকৃতিত থাকিব বুলি দেখুৱাব লাগে কেনেকৈ দেখুৱাবা চোৱা যেহেতু a, b, c সমান্তর প্রকৃতিত আছে বুলি কৈছে সমান্তর প্রকৃতিত আছে তেতিয়ালে কি হ'ব লাগে b - a ইকুৱেল c - b এটো আৰহিমতে আমি এটো কৰি চাম ইকুৱেল হয় না নহয় চাম ঠিক আছে যদি হয় তেতিয়া হলে এই ৰাশিটো সমান্তর প্রকৃতিত থাকিব চোৱা এতিয়া b - a কৰা মানে 1/√c + √a মাইনাস কি হ'ব 1/√b + √c ইকুৱেল c - b মানে কি হ'ব এটো মাইনাস এটো 1/√a plus
ৰুট বি মাইনাছ 1 এইখিনি ৰুট চি প্লাছ ৰুট এ। আমি এই দুটা ইকুৱেল হয়নে নাই চাম, বা এইটো যদি ওলায় তেতিয়াহ'লেও কি হ'ব, এই ৰাশিটো সমান্তৰাল প্ৰকৃতিত থাকিব। দ্যাট ইমপ্লাইজ লসাগু লৈ লোৱা, কি হ'ব ৰুট চি প্লাছ ৰুট এ আৰু ৰুট বি প্লাছ ৰুট চিৰ লসাগু হৈ গ'ল এইটো ইনটু এইটো, ৰুট চি প্লাছ ৰুট এ ইনটু ৰুট বি প্লাছ ৰুট চি। কি হ'ব এইটোৰে যদি আমি এইকেইটাক ডিভাইড কৰোঁ কি হ'ব, এইটো এইটো কেঞ্চেল গ'ল, এইটো থাকিব, এইটো ইনটু 1 কৰিলে এইখিনি হ'ব মাইনাছ। তাৰপিছত এইটোৰে এইটো ডিভাইড কৰিলে কি হ'ব, এইটো কেঞ্চেল গ'ল, এইটো থাকিল, এইটো আৰু 1 ইনটু কৰিলে কি হ'ব ৰুট চি প্লাছ ৰুট এ ইকুৱেল। ঠিক একেদৰে এইফালে কৰা, এই দুটাৰ লসাগু কি হৈ গ'ল ৰুট এ প্লাছ ৰুট বি হোল ইনটু ৰুট চি প্লাছ ৰুট এ, এই দুটা ইনটু কৰিলোঁ। ঠিক আছে, এতিয়া এইটোৰে এইটো ডিভাইড কৰিলে কি হ'ব, এইটো এইটো কেঞ্চেল গ'ল, এইটো থাকিব, এইখিনি ইনটু 1 কৰিলে কি হ'ব ৰুট চি প্লাছ ৰুট এ মাইনাছ আকৌ ৰুট চি প্লাছ ৰুট এৰে এইকেইটাক ডিভাইড কৰিলে কি হ'ব, এইটো কেঞ্চেল গ'ল, এইটো থাকিব, ৰুট এ প্লাছ ৰুট বি ইনটু 1 কৰিলে কি হৈ গ'ল ৰুট এ প্লাছ ৰুট বি। দেয়াৰ ইমপ্লাইজ এতিয়া ইয়াত আমি এটা কাম কৰোঁ চোৱা, আমাৰ এই ৰুট চি প্লাছ ৰুট এটোৰ বাহিৰত উলিয়াই আনিলোঁ। ঠিক আছে, 1 লিখিলোঁ ইনটু, আৰু এইফালে কি থাকিব ৰুট বি প্লাছ ৰুট চি, ওপৰত কি হৈ গ'ল ৰুট বি প্লাছ ৰুট চি মাইনাছ ৰুট চি মাইনাছ প্লাছ মাইনাছ হৈ গ'ল মাইনাছ ৰুট এ ইকুৱেল। ইয়াতো আমি এক কাম কৰোঁ, এই ৰুট চি প্লাছ ৰুট এ উলিয়াই আনিলোঁ এনেকৈ, ওপৰত 1 লিখা ইনটু এইফালে কি আছে ৰুট এ প্লাছ ৰুট বি, মানে ইনটু হৈয়ে আছে। ঠিক আছে, ইয়াতো ইনটু হৈয়ে আছে, এইটো আমি এক্সট্ৰা কৰি লৈছোঁ যাতে আমি এইটো আৰু এইটো কাটি দিব পাৰোঁ। ঠিক আছে, যিহেতু দুইফালে ইকুৱেল ইকুৱেল আছে। ওপৰত কি আছে ৰুট চি প্লাছ ৰুট এ মাইনাছ ৰুট এ মাইনাছ প্লাছ মাইনাছ ৰুট বি। এতিয়া এইটো আৰু এইটো আমি কাটি দিব পাৰোঁ। ঠিক আছে, যিহেতু সমান চিহ্ন দুইফালে একে একে আছে, তেতিয়াহ'লে আমি তলত কি পালোঁ ৰুট বি প্লাছ ৰুট চি, আৰু ওপৰত কি পালোঁ প্লাছ ৰুট চি মাইনাছ ৰুট চি কেঞ্চেল, কি থাকিব ৰুট বি প্লাছ প্লাছটো কেঞ্চেল গ'ল, মাইনাছ থাকিব মাইনাছ মাইনাছ ৰুট এ ইকুৱেল। এইফালে আমাৰ কি থাকিল তলত আছে ৰুট এ প্লাছ ৰুট বি, ওপৰত কি থাকিব প্লাছ ৰুট এ মাইনাছ ৰুট এ কেঞ্চেল, কি থাকিল ৰুট চি মাইনাছ ৰুট বি থাকিল। ঠিক আছে, এতিয়া তুমি বজ্ৰপূৰণ কৰি দিয়া, মানে এইটো আৰু এইটো ইনটু কৰা, এইটো আৰু এইটো ইনটু কৰা, মানে এনেকুৱা হ'ব ক্ৰছ মাল্টিপ্লিকেশ্যন। ঠিক আছে, চোৱা ৰুট বি মাইনাছ ৰুট এ হোল ইনটু এইটো ৰুট এ প্লাছ ৰুট বি ইকুৱেল, এইফালে কি আছে ৰুট চি মাইনাছ ৰুট বি হোল ইনটু ৰুট বি প্লাছ ৰুট চি। গতিকে এইটো আমি সূত্ৰত সজাই লওঁ, ইয়াত আমি এনেকৈ লিখোঁ ৰুট এ মাইনাছ ৰুট বি। ঠিক আছে, মানে আগত মাইনাছ চিহ্ন এটা আহিব এইটোৰ কাৰণে, মানে মাইনাছ ৰুট এ আৰু মাইনাছ মাইনাছ প্লাছ প্লাছ ৰুট বি। ঠিক আছে, আৰু এইফালে হৈ গ'ল আমাৰ ৰুট এ প্লাছ ৰুট বি। ইয়াতো তুমি একেদৰে কৰি লোৱা, মাইনাছ এটা আগত দিয়া আৰু ৰুট বিটো প্লাছ কৰি দিয়া, আৰু ৰুট চিটো প্লাছত আছিল মাইনাছ কৰি দিয়া। ঠিক আছে, হোল ইনটু কি আছে ৰুট বি প্লাছ ৰুট চি, মাইনাছটো কেঞ্চেল কৰি দিয়া। এতিয়া আমি দেখা পাইছোঁ এইটো আমাৰ সূত্ৰত পৰি গ'ল এ মাইনাছ বি হোল ইনটু এ প্লাছ বি।
আৰু এইফালে a মাইনাছ বি হোল ইনটু a প্লাছ বি আহি আছে গতিকে a স্কোয়াৰ মাইনাছ বি স্কোয়াৰ আহি লিখি দিয়া ৰুট a হোল স্কোয়াৰ মাইনাছ ৰুট বি হোল স্কোয়াৰ ইকুৱেল এইফালে কি হ'ব ৰুট বি হোল স্কোয়াৰ মাইনাছ ৰুট চি হোল স্কোয়াৰ এতিয়া চোৱা ইয়াৰ পিছৰ খালি আমি এইফালে লিখি আছোঁ যেহেতু এইফালে জাগা নাই চোৱা ৰুট এ হোল স্কোয়াৰ আছে কি হ'ব ৰুট এ হোল স্কোয়াৰ কৰিলে কি হ'ব ৰুট এ ইনটু ৰুট এ কৰিলে এ হৈ যাব এ মাইনাছ ৰুট বি হোল স্কোয়াৰ কৰিলে বি হৈ যাব ইকুৱেল এফালে ৰুট বি হোল স্কোয়াৰ কৰিলে কি হ'ব বি হৈ যাব মাইনাছ এফালে ৰুট চি হোল স্কোয়াৰ কৰিলে কি হ'ব চি হৈ যাব দেয়াৰ ইমপ্লাইজ এতিয়া চোৱা আমি কি পালোঁ এ মাইনাছ বি ইকুৱেল বি মাইনাছ চি পালোঁ এতিয়া তুমি উল্টাই দিয়া এনেকৈ লিখিব পাৰিম আমি বি মাইনাছ এ তেতিয়াহ'লে এইফালে উল্টা কৰি দিয়া চি মাইনাছ বি ঠিক আছে মানে এনেকৈও ক'ব পাৰা যে দুয়োফালে মাইনাছ এতিয়া ইনটু কৰি দিলে কি হ'ব মাইনাছ এ হৈ গ'ল প্লাছ বি আৰু এইফালে কি হ'ব প্লাছ চি হ'ল মাইনাছ বি হৈ গ'ল ঠিক আছে গতিকে আমি দেখা পাইছোঁ এইখিনি কেলকুলেশ্যন কৰি আমি কি পালোঁ এইটো আহি পাই গ'লোঁ ঠিক আছে গতিকে এই ৰাশিটো কি হ'ব সমান্তৰাল প্ৰকৃতিত থাকিব লিখি দিবা যে এটাকে 1/√b প্লাছ ৰুট চি কমা 1/√c প্লাছ ৰুট এ কমা 1/√a প্লাছ ৰুট বি সমান্তৰাল প্ৰকৃতিত থাকিব ঠিক আছে গতিকে এইখিনি আছিল কুৱেশ্যন নম্বৰ 7টোৰ সমাধান ঠিক আছে লিখি লোৱা